নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে কণ্টিনিউ ৰিজাল্ট দিয়ে থাকিব কি এডিআৰই কি টেট কি ডিএমই কি আসাম পুলিচ গোটেইখিনি বিভাগীয় পোষ্টৰ ৰিজাল্ট দি থাকিব 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে কণ্টিনিউ ৰিজাল্ট আহিয়ে থাকিব মুখ্যমন্ত্ৰী মহোদয় আজি 4 দিন মানৰ পূৰ্বে লাইভ আহিছে লাইভত প্ৰত্যেকটো বিভাগীয় পোষ্টৰ ৰিজাল্টৰ ডেটৰ কথা ক'লে বাকি পুলিচৰ ৰিজাল্টটো অকমান আগতেই দিম বুলিও ক'লে বা সেই 10 তাৰিখৰ দিনটোটো দিম বুলি ক'লে বাকি তাৰ মাজতে আমাৰ এটা সমস্যা দেখা পালে বা সমস্যাটোৰ কথা অৱগত কৰিলে যে হাইকোৰ্টৰ ফালৰ পৰা এটা ৰিজাল্টৰ ক্ষেত্ৰত এটা অসুবিধা আহি পৰিছে দিবলৈ কিন্তু সোনকালে দিম বুলি বা হাইকোৰ্টক সন্মতি জনাই বা সন্তুষ্টি কৰি ৰিজাল্টটো দিম বুলি তেওঁ কৈছিল কিন্তু ৰিজাল্টটো দিব সেইটো চিয়ৰ কিন্তু এনেকা নহয় যে সেই এবিবিৰ ক্ষেত্ৰত মানে গোটেইখিনি কিবা কেনসেল হৈ যাব কিবা হ'ব তেনেকা নহয় কিন্তু মানে এবিবিৰ ক্ষেত্ৰত সমস্যা বুলি যদি ক'বলৈ যাওঁ মানে হাইকোৰ্ট কৰিছিল মানে সেকেন্ড লিষ্টৰ সন্দৰ্ভত মানে কাটঅপৰ কিছুমানে খেলি মেলি পালে বাকি সাবজেক্টটো ইমান বা সেই বিষয়টো ভালকে নাজানিম কিন্তু হাইকোৰ্ট যিসকল ক্যান্ডিডেটে কৰিছে তেওঁলোকে জানিব বাকি মুখ্যমন্ত্ৰীৰ হাতত যি আপডেট গৈছে তেওঁ জানিব কি হিচাপত আপডেটটো গৈছে আমি বিশেষ একো ক'ব নোৱাৰিম কিন্তু এটা কথা গম পাইছো যে 14 তাৰিখে হাইকোৰ্টৰ লাষ্ট হেয়াৰিং আছে বুলি গম পাইছো মানে কেছটো শেষ হোৱাৰ পক্ষত মানে 14 অক্টোবৰ তাৰিখে লাষ্ট হেয়াৰিং আছে আৰু 14 তাৰিখলৈকে অসম পুলিচৰ এবিউবিৰ ক্ষেত্ৰত বাকি এই যিকিটা বিষয় এড কৰি পেলাই তেওঁলোকে হাইকোৰ্ট কৰিছিল সেইকিটা বিষয়ত ৰিজাল্ট দিয়ান হ'ব অৰ্থাৎ 2023 ত যিখিনি পদ প্ৰকাশিত কৰিছিল অসম পুলিচৰ বাবে বাকি সেকেন্ড লিষ্টৰ সন্দৰ্ভত যোনকিটা পোষ্টত তেওঁলোকে মাতিছিল বা হাইকোৰ্টত যিখিনি বিষয় দিয়া হৈছিল সেইখিনি বিষয়ত অৰ্থাৎ মানে 14 অক্টোবৰলৈকে কোনো ধৰণৰ এবিউবি ৰিজাল্ট দিয়া নহব বাকি ৰিজাল্ট দিয়া হ'ব আমাৰ গ্ৰেড 4 খিনি ৰিজাল্ট দিব অসম পুলিচৰ গ্ৰেড 4 ৰিজাল্ট দিব 10 অক্টোবৰ ৰিজাল্ট পাই যাবা আৰু বাকি তাৰ লগতে থাকিব কামান্ডো খিনি থাকিব এসআই খিনি থাকিব আৰু এনেকুৱা বহুখিনি বিভাগীয় পোষ্ট থাকিব তাতে ফায়াৰ ইমাৰ্জেন্সি এনেকুৱা কিছুমান পোষ্ট আছে বাকি কামান্ডো কনস্টেবল খিনি আছে গোটেইখিনি পোষ্টৰ ৰিজাল্ট দিব খালি এবিবিৰ ক্ষেত্ৰত ৰিজাল্টটো দিয়ান হ'ব 14 তাৰিখলৈকে 14 তাৰিখে ফাইনেল হেয়াৰিং হ'ব তাত কি হ'ব নহব সেইখিনি কথা আমি পাছত গম পাম বা সকলোৱে গম পাবই বাকি গম নাপালো মুখ্যমন্ত্ৰী মহোদয় লাইভৰ জৰিয়তে নিশ্চয় ক'ব খুব সোনকালে হয়তো আকৌ লাইভ আহিব লাইভত তেওঁ ক'ব বা এছএলপিআৰবি হয়তো নটিচ মেনশন কৰিব যে এবিবিৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব সেইটো হিচাপত খালি ইমান বিশেষ চিন্তা নকৰিবা পজিটিভ থাকা সকলোকে কৈছো পজিটিভ থাকা ৰিজাল্ট আহিব জুনে যেটো হিচাপত ভাবি আছে সেই হিচাপটোতে পজিটিভ থাকা বাকি বিশেষতে একো নকৰ খালি গ্ৰেড 4 খিনি যদি কথা ক'বলৈ যাওঁ গ্ৰেড 4 ৰিজাল্টটো দিব খুব সোনকালে দিব 10 অক্টোবৰ হয়তো আগতো দিব পাৰে বাকি অসম পুলিচৰ যিখিনি এসআই কিন্তু ৰিজাল্টৰ ডেটৰ হিচাপত 10 অক্টোবৰ কথা কৈছে কিন্তু আগতো দি দিব পাৰে খালি আমাৰ এসআই খিনি দি দিব গ্ৰেড 4 খিনি দি দিব কামান্ডো খিনি দিব গোটেইখিনি বিভাগীয় পোষ্টৰ ৰিজাল্ট দিয়ে থাকিব খালি 14 অক্টোবৰলৈকে হে এবিবি ৰিজাল্টটো নিদিব আৰু 14 অক্টোবৰ তাৰিখে আমি গম পাম ফাইনেল কি হিচাপত হয় কিন্তু ইমান বিশেষ নিগেটিভ নহবগে বহুতে যেটো হিচাপত হৈছে তেনেকা নহবগে পজিটিভে হ'ব কাৰণ মুখ্যমন্ত্ৰী মহোদয় কৈছে যেহেতু সোনকালে দিবলৈ যিমান পাৰে সিমান চেষ্টা কৰিব আৰু ইতিমধ্যে অক্টোবৰ 25 বা 26 তাৰিখে এপইন্টমেন্টৰ দিন ডেট বাৰ ধাৰ্য কৰিছে আৰু নৱেম্বৰত সকলোখিনি বিভাগীয় পোষ্টৰ ৰিজাল্ট যিমানখিনি ক্যান্ডিডেট সিলেকশন পায় আৰু গোটেইখিনি চাকৰিত যাব পাৰিব গতিকে ইয়াতে ইমানখিনি কথা আছিল খালি তোমালোকে পজিটিভ থাকা যেটো হিচাপত ভাবি আছে সেই হিচাপটোতে তোমালোকে পজিটিভ থাকা সেইটোৱে কামনা কৰো আৰু কিন্তু নাম এবাৰ কিন্তু বহুতে আহিব এবি কথাখিনি এটা ক'ব নিবিচাৰো কাৰণ সেইখিনি যেহেতু এটা বেলেগ এটা পৰ্যায়ত আছে বাকি যিমানখিনি পোষ্টত আছে সেইখিনি যদি মই ক'বলৈ যাওঁ কিন্তু বহুতৰে এবাৰ নাম আহিব কাৰণ এসআই জানা এসআই বহুত পোষ্ট যিমান আছে সিমান ক্যান্ডিডেট নাই বাকি গ্ৰেড 4 খিনি অলপমান কম্পিটিশন হ'ব কাৰণ ক্যান্ডিডেট বহুত পোষ্টৰ সংখ্যা কম কিন্তু নাম আহিব নাম নহয় পোষ্টটো একেবাৰে নথকা নহয় সেইখিনিতো নাম আহিব আৰু তাৰ লগতে আমাৰ যিখিনি বেলেগ আছে এডিআৰই হক বা ডিএমই বা টেট শিক্ষক যেনেকুৱা যি নহওক মুঠতে নাম এবাৰ বহুতৰে আহিব 10 অক্টোবৰৰ পৰা একদম 20 অক্টোবৰলৈকে কন্টিনিউ ৰিজাল্ট পাই থাকিবা এটা বিশেষ তোমালোকে ইমান চিন্তা নকৰিবা অলপমান পজিটিভ থাকা আৰু নেক্সট কিবা যদি আপডেট পাও নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু বিশেষ আজি এই ভিডিঅ'টোত ইমানখিনি কথা আছিল ধন্যবাদ